দুৰ্গা বড়ো ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ব্ৰেকিং ডায়েৰিজৰ এই পডকাষ্টলৈ আৰু ব্ৰেকিং ডায়েৰিজ পডকাষ্ট ক্ৰীড়াৰ বিষয়ে নমস্কাৰ আপোনাক প্ৰথমে আৰু ব্ৰেকিং নমস্কাৰ। ডায়েৰিজ পডকাষ্টত আমি স্পৰ্টছৰ বিষয়ে কথা পাতো আমাৰ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকলৰ কেৰিয়াৰৰ বিষয়ে লগতে আমাৰ প্ৰশিক্ষক আৰু ছাপৰ্ট ষ্টাফৰ বিষয়ে কথা পাতো আপোনাক লগ পাই ভাৰ্চুৱেলি আজি খুবেই ভাল লাগিছে কিন্তু এতিয়া ৰিটায়াৰমেণ্টৰ পিছত কেনেকুৱা লাগিছে প্ৰথমে ৰিটায়াৰমেণ্টৰ বিষয়ে জানিব খুজিম এটা খুব আৱেগিক মুহূৰ্ত আছিলে শেষ যিখন আপোনাৰ মেটচ আছিলে তাৰ বিষয়ে অকমান কওকচোন কেনেকুৱা লাগিছে সেই সময়ত সেই মুহূৰ্তত কি চলি আছিল আপোনাৰ মনত ওকে প্ৰথমতে বহুত ধন্যবাদ আপোনাক এতিয়াতো ৰিটায়াৰমেণ্টৰ কথা ক'ব গ'লে বহুত দুখৰ বিষয় আৰু লাষ্ট মমেণ্টত ইমান বেয়া লাগে চবে ইমানখিনি লাইফটো ফুটবল লাইফৰ লগতে ইমান বছৰ কটাই থৈ আহিলো আৰু এইটোৱে আৰু এতিয়া কি কৰিম সেই সময়ত আমি ৰিটায়াৰটো ল'বই লাগিব এতিয়া বয়সৰ লগত আৰু ফিজিকেল হেৰিৰ লগত আমি চব সময়তে আমি নিজকে অকমান হেৰি হৈ থাকিব লাগিব আৰু বহুত বেয়া লাগিছে এতিয়া দুখ লাগিছে আৰু এইটো সময়ত মোৰ ৰিটায়াৰমেণ্টৰ সময়ত টাইমতো মানুহবোৰ ইমান ছাপোৰ্ট কৰিব আহিছে বহুত ভাল লাগিছে মনটোও ভাল লাগিছে আজি ক'ব গ'লে মই মোৰ ফেন্স আৰু যিমানখিনি ৰাইজ আমাৰ অসমৰ ৰাইজসকল আছে ইণ্ডিয়াত যিমান মোৰ ফেন্স আছে ইহঁতক বহুত ধন্যবাদ আজি মোৰ ৰিটায়াৰমেণ্টৰ সময়তো বহুত ছাপোৰ্ট কৰিছে এতিয়া একচুৱেলি ৰিটায়াৰমেণ্টটো লোৱা হ'ল মোৰ এই কিছুমান ফিজিকেলি অকমান হেৰি হৈ আছিলে ইঞ্জুৰি আৰু ইয়াৰ কাৰণে মই পিক আপ ইমান কৰিব নোৱাৰিলো আৰু বয়সৰ লগত নিমিলিলে সেইকাৰণে মই ৰিটায়াৰমেণ্টটো ললো এই যোৱা জুনৰ 21 আছিলে নেকি 2025 বহুত ভাল লাগিছে আৰু দুখৰ বিষয়ে আৰু কি ক'ম আৰু ইয়াৰ বিষয়ে দুৰ্গা বড়ো ডাঙৰীয়া আপুনি আচলতে প্ৰমাণ কৰিছে যে একদম সৰু ঠাই এডোখৰৰ পৰা সৰু গাঁৱে হওক সৰু এলেকাই হওক তাৰ পৰা আচলতে ওলাই গৈও ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হ'ব পাৰে হাৰ্ড ৱৰ্ক আৰু ডেডিকেশ্যন আপোনাৰ দৰে বহু খেলুৱৈয়ে অসমৰ গাঁৱে ভূঞে সোমাই আছে আৰু তেওঁলোকে কিন্তু মই সদায় কওঁ মোৰ পডকাষ্টতে হওক বা মোৰ দূৰদৰ্শনৰ শ্ব'জতে হওক যে গুৱাহাটীৰ পৰা খুব কম সংখ্যক ল'ৰা ছোৱালীয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ক্ৰীড়াৰ ক্ষেত্ৰত জিলিকিবলৈ সক্ষম হয় গাঁৱৰ পৰা অহা এই ল'ৰা ছোৱালীখিনিৰ এটা অদ্ভুত এটা চমক দেখিবলৈ পোৱা যায় আপুনিও প্ৰমাণ কৰিছে একেবাৰে কোনো ধৰণৰ বিশেষ আন্তঃগাঁথনি নোহোৱা এটা এলেকাৰ পৰা আপুনি ওলাই আহি বহু কেইটা নামী দামী ক্লাবৰ সৈতে আপুনি জড়িত এই গোটেই জাৰ্ণিটোৰ বিষয়ে আপুনি বড়ো ডাঙৰীয়াক কি হিচাপে ক'ব আপুনি কেনেকুৱা লাগিলে এণ্টায়াৰ জাৰ্ণিটোৰ বিষয়ে কি ক'ব যদি এতিয়া জাৰ্ণিটোৰ বিষয়ে ক'ব গ'লে বহুত ষ্টৰি আছে মোৰ ওচৰত আৰু বহুত ষ্ট্ৰাগল কৰি আহিছো ইমান সৰু জাগাৰ পৰা আৰু এই আমাৰ টাইমত যেতিয়া মই খেলিছিলো এইটো টাইমত বহুত ষ্ট্ৰাগল কৰিছো অকল এইটো নহয় যে ফেমিলি প্ৰব্লেম বা কিবা প্ৰব্লেম আমাৰ সময়ত যেতিয়া আমিও চাব লাগিব এইটো সময়ত বহুত বেয়া চিটুৱেশ্যন আছিলে আমাৰ কাৰণে যেতিয়া আমি সৰু আছিলো ভাবি লওক 95, 96 এনেকুৱা সময়তে চাওক আপুনি চাব গ'লে কিমান আমাৰ তাত গণ্ডগোল আৰু আমাৰ চাব গ'লে আমাৰ সৰু জাগাৰ পৰা আহিবলৈ টাউনত আহিবলৈও বহুত দিগদাৰ আছিলে আমাৰ কাৰণে এই গাঁৱৰ পৰা ওলাই আহিবলৈ কাৰণে এইটো সময়ত তথাপিও আমি চেষ্টা কৰি হেনে নিজকে চেষ্টা কৰি হেনে আমি ট্ৰাই কৰি লওঁ ট্ৰাই কৰাৰ পিছত এনেকুৱাই ইণ্টাৰ ডিষ্ট্ৰিক্ট লেভেলত ট্ৰায়েল মাৰিব আহিলো ইণ্টাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ট্ৰায়েল মাৰাৰ পিছত খেলিলো খেলাৰ পিছত এনেকুৱাই নিজে লাইনত লাগি গ'ল এনেকুৱাই লাহে আমি আগবঢ়াই গলো নিজৰ সপোনটো দেখি এনে আমি কষ্ট কৰি এনে আমি লাহে ওলাই আহিলো এনেকৈ আহি এনে চাইত জইন কৰিলো নেশ্যনেল চাইত জইন কৰাৰ আগতে মই নেশ্যনেল কেম্পত আছিলো আণ্ডাৰ 16 কেম্পত তাৰপিছতহে মোক চাইত এহেঁতে মাতিছে গুৱাহাটী চাইতে তাৰ পৰা ওলাই আহি এনে মই আৰু 2 বছৰ মই গুৱাহাটী চাইত থাকিলো থকাৰ পিছত মই অইল ইণ্ডিয়াত গুচি গলো অইল ইণ্ডিয়া 2004ত মই ওলাই গলো চাইৰ পৰা তাতে মই অইলত মই চাকৰিও কৰিছিলো মই 5 বছৰ আছিলো অইল ইণ্ডিয়াত দুলীয়াজানত তাৰপিছতে মোৰ প্ৰফেচনেল কেৰিয়াৰটো মই অইলৰ পৰা ওলাই হেনে মই ষ্টাৰ্ট কৰিলো 2009ত তাৰ পৰা ষ্টাৰ্ট কৰি হেনে এনেকুৱাই চাৰ্চিল ব্ৰাদাৰ্ছত জইন কৰিলো জইন কৰাৰ পিছত এনেকুৱাই কিছুমান প্ৰফেচনেল লাইফতো বহুত হেৰি আছে
দুখৰ বিষয় আছে। প্ৰফেচনেল জইন কৰাৰ লগে লগে প্ৰথম ছিজনতে অকণমান ইঞ্জুৰি হ'লো, ইঞ্জুৰি হোৱাৰ পিছত 1 বছৰ 2 বছৰ এনেকুৱাই বহিলো, তাৰপিছত লাহে লাহে নিজকে ৰিহেব কৰি হেনে এনেকুৱাই আকৌ খেলিলো বহুত বছৰ। তাৰপিছত এনেকুৱাই আহি হেনে লাজঙত আহিলো চাৰ্চেল ব্ৰাদাৰ্ছৰ পৰা। লাজং অহাৰ পিছত তাৰপিছত ISL-ত মই জইন কৰিলো। বহুত দীঘলীয়া জাৰ্ণি আৰু এনেকুৱা ক'ব গ'লে কি ক'ম আৰু ইয়াৰ বিষয়ে। বৰুণ ডাঙৰীয়া, আপুনি নিজকে সৌভাগ্যৱান বুলি ভাবেনে? কাৰণ ফুটবল আমি আটাই জানো অত্যন্ত এটা ইঞ্জুৰি প্ৰোন এটা স্পৰ্টছ, এটা ডিচিপ্লিন। তেনে ক্ষেত্ৰত আপুনি বহু বছৰ ধৰি কিন্তু আপুনি দপদপাই থাকিবলৈ সক্ষম হ'ল ক্ৰীড়াৰ ক্ষেত্ৰত, ফুটবলৰ ফিল্ডৰ ভিতৰত। গতিকে আপুনি নিজকে সৌভাগ্যৱান বুলি ভাবেনে? বহুখিনি ইঞ্জুৰি আছিলে, ৰিহাবো সঁচাকে কৰিব লগা হৈছিল, তাৰ পিছতো কিন্তু আপুনি বহু বছৰ দীঘলীয়া এটা সময় আপুনি পেছাদাৰী ফুটবলৰ সৈতে জড়িত হৈ আছে। হয়, কিন্তু বহুত এটা ডাঙৰ ইঞ্জুৰি, মেজৰ ইঞ্জুৰি হোৱাৰ পিছত ৰিকভাৰী কৰাটো বহুত কষ্ট হয় আৰু সম্ভৱো নহয় আৰু ভাবিবও নোৱাৰে আৰু আমি যে একেটা লেভেলত আহি নে আৰু এইটো ফুটবল খেলিম, এইটো কিছুমান কনফিডেন্সৰ ওপৰত আৰু বহুত ডাউন হৈ যায় কনফিডেন্স, আৰু নিজৰ ওপৰত কিছুমান ভয় ভয় লাগি যায় ইঞ্জুৰি হোৱাৰ পিছত। এতিয়া ইমান ডাঙৰ চাৰ্জাৰী কৰাৰ পিছত যে মই নিজক পিক আপ কৰিব পাৰিছো, নিজৰ ডিচিপ্লিন, নিজৰ হাৰ্ডৱৰ্ক মই মেইনটেইন কৰি এনে মই নিজে এনেকুৱাই আগবাঢ়ি গৈছো। আৰু ভগৱানো ক'ব গ'লে ভগৱানো মোক একেলগে দিছে, এইটো বহুত বহুত ধন্যবাদ ক'ব লাগিব ভগৱানক। আৰু কষ্ট কৰিছো, বহুত কষ্ট কৰিছো। এতিয়াতো মোৰ কষ্টটোতো কোনো দেখি পোৱা নাই, মই বুজি পাওঁ। ইয়াৰ কাৰণে কিছুমান কথা ক'ব গ'লেতো বহুত দুখ লাগি যায় এইবোৰ ভাবিলে। কেনেকুৱা যে আকৌ আহি কিনে মই নিজকে ৰিকভাৰী কৰি কিনে ISL নিচিনা টিমত আহি কিনে খেলিব পালো। প্ৰথম ছিজনতে মই যেতিয়া প্ৰফেচনেল কেৰিয়াৰ ষ্টাৰ্ট কৰিছো, অইলৰ পৰা গৈ আনি চাৰ্চেল ব্ৰাদাৰ্ছত, মই প্ৰথমতে ইনজুৰ্ড হৈছো। মানুহবোৰ কিছুমান ভাবিছিলে শেষ হৈ গ'ল আৰু লাইফ খতম হ'ব, চাকৰি এৰি গৈছে, অইল ইণ্ডিয়াৰ চাকৰি হৈ গৈছে আৰু খতম আৰু এনেকুৱা ভাবিছিলে কিছুমান মানুহ মনত। কিন্তু মই নিজকে হোপ এৰা নাই, মই কষ্ট কৰিছো, দিন ৰাতি কষ্ট কৰিছো। বেলেগে 1 ঘণ্টা কষ্ট কৰিলে মই 2 ঘণ্টা গৈ আনি মই নিজকে গৈ আনি বহুত কষ্ট কৰিছো। গোৱা বিচত গৈ আনি মই ৰাতিপুৱা 5টা বজা বুলি ক'লে গোৱাত ৰাতিয়ে হৈ থাকে তাত। আৰু বহুত তাত গৈ আনি মই নিজকে বহুত হাৰ্ডৱৰ্ক কৰিলো। বিচত গৈ আনি নিজে ৰানিং কৰো, এনেকুৱা কিছুমান এজিলিটি প্ৰেক্টিচবোৰ কৰো আৰু এনেকুৱাই বিচত গৈ আনি কিছুমান এক্টিভিটিজ কেইটা কৰো আৰু এনেকুৱাই কষ্ট কৰি কৰি আকৌ মই এনেকুৱাই 5 মাহত মই গুচি আহিছো, 5.5 মাহত। তাতে মই আকৌ আহি এনে টিমত সোমাইছো। আপুনি এতিয়া কৈছে যে দুখ লাগে, বহুখিনি ষ্ট্ৰাগল কৰিছে, কষ্ট কৰিছে, ইনচিকিউৰো হৈছিলে। বহুতে কৈছিলে চাৰ্চিল ব্ৰাদাৰ্ছত আপুনি প্ৰথম মেটচৰ পাছত যেতিয়া আপুনি ইঞ্জুৰি হ'ল যে কেৰিয়াৰ শেষ, তাতে অইলৰ চাকৰি এৰি থৈ গৈছে। অইলৰ চাকৰি কোনে এৰে সেই সময়ত? তথাপিতো কিন্তু আপুনি এটা এক্সাম্পল ছেট কৰিছে যে নিজে দৃঢ়তাৰে কষ্টৰে কাম কৰি গলে সফলতা লাভ কৰিব পাৰি। আৰু মই সদায় অনুভৱ কৰো বড়ো ডাঙৰীয়া যে অলিম্পিক স্পৰ্টছে হওক বা ফুটবলতে হওক, ভাৰতত প্ৰত্যেকগৰাকী খেলুৱৈ বহু ষ্টৰী থাকে, কষ্টৰ ফ্ৰাষ্ট্ৰেশ্যনৰ, ইনচিকিউৰিটিৰ বহু ষ্টৰী থাকে। আৰু লগতে এই সকল খেলুৱৈ কিন্তু পুনৰবাৰ আকৌ জিলিকিবলৈও সক্ষম হয় তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। এনেকুৱা কি চমক আছিলে ফুটবলত যে আপুনি প্ৰথমে আপ্লুত হ'ল যে মই ফুটবল প্লেয়াৰে হ'ম? কিদৰে আপুনি এই ফুটবলৰ জগতখনলৈ আহিবলৈ সক্ষম হ'ল বা ভুমুকি মাৰিবলৈ কেনেকৈ সক্ষম হ'ল? এতিয়া ইয়াৰ বিষয়ে ক'ব গ'লেতো মোৰ ঘৰতো ইমান চাপৰ্ট কৰা নাছিলে। এতিয়া ফুটবলৰ বিষয়ে ক'ব গ'লে মোৰ দেউতা এক্স চাৰ্ভিচমেন হয়, আছাম ৰেজিমেণ্টত আছিলে। আমাক কয় আৰু যেতিয়া সৰু টাইমত কয় ফুটবল খেলি এনে কি হ'ব, যদি ইঞ্জুৰি হৈ যায়, কিবা হৈ যায়, লাইফ কেৰিয়াৰ বৰবাদ হৈ যাব। এনেকুৱা কৈ হেনে আমাক কিছুমান ভয়ো খুৱাইছিলে। তথাপিও আমি যোনটো মনত আছে এইটো নিজে মনত যোনটো সপোন দেখিছে এইটো টাৰ্গেট লৈ হেনে মই নিজৰ মা বাপেকৰ কথা নুশুনাকে মই স্পৰ্টছটো মই লৈ লৈছো, ফুটবল খেলিম বুলি হেনে। এইটো বস্তুটো সপোন দেখি হেনে মই নিজৰ কামটো কৰিছো, হাৰ্ডৱৰ্ক কৰিছো। মেইনটোতো হাৰ্ডৱৰ্কে হয় আৰু ডিচিপ্লিন হয়। আৰু ডিচিপ্লিন লগতে আৰু এটা কথা ক'ব বিচাৰিছো, মই ডিচিপ্লিন লগত ভাল মানুহ হোৱাটো, ভাল হিউমেন বিং হোৱাটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। তেতিয়াহে আমি
সময়ত কিবা এটা কৰিব পাৰিম এইটো বুলি ভাবো মই এনেকুৱাই কিছুমান বাধা আছিলে ঘৰৰ পৰাও ইমান ছাপোৰ্ট কৰা নাছিলে তথাপিও মই অইল ইণ্ডিয়া চাকৰি এৰি গৈছো এইটো টাইমতে এহেঁতে মোক একো গম পোৱা নাছিলো মই ঘৰতো কোৱা নাই এতিয়া চাকৰি এৰাৰ পিছতহে গম পাইছে 1 বছৰ 2 বছৰ মান পিছতে এহেঁতে গম পাইছে মই অইল ইণ্ডিয়া চাকৰি এৰি ৰিজাইন দি মই চাৰ্চিলত প্ৰফেচনেল লাইনত গুচি গলো বুলি গম পাইছে এহেঁতে তাৰপিছত এনেকুৱাই গালি দিছে আৰু ঘৰত কেলে এৰিব লাগে কি কৰিবা এতিয়া কি নকৰিবা মোৰ সপোন এটা আছিলে এইটোৱে মই এটা সময়ত মই টিভিত গৈ মই চবৰ আগত ওলাম বুলি এইটো এটা টাৰ্গেট আছিলে মই এটা সময়ত ওলাম বুলি তেতিয়া আৰু মই অইল ইণ্ডিয়াত থকা টাইমত বয়সো আছিলে তেতিয়া 21 বছৰ নে কিমান বাহে আছিলে এইটো টাইমত সেইকাৰণে মই এটা টাৰ্গেটটো নিজে কেলকুলেশ্যন কৰি মই আগবাঢ়ি গৈ আছো কষ্ট কৰিছো মই সপোনটো পুৰা কৰিবৰ কাৰণে আজি সপোন পুৰা হৈছে নহৈছে মই গম নাপাওঁ কিন্তু মই আই এম ভেৰি ছেটিছফাইড সেইটো ইম্পৰ্টেণ্ট আপুনি নিজে যিহেতু কষ্ট কৰি আগুৱাই গৈছে আপুনি নিজে ছেটিছফাইড সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ যিকোনো প্ৰফেশ্যনত যোনে যি নকৰক কিয় আজি মই এগৰাকী পেছাদাৰী সাংবাদিক মই নিজে ছেটিছফাইড হ'ব লাগিব মোৰ কামটোক লৈ এই হাৰ্ড ৱৰ্কৰ লগতে হয় মোৰ পেশ্যনটো থাকিব লাগিব আগুৱাই যাবলৈ আপুনি বড়ো ডাঙৰী আপুনি বহুকেইটা ক্লাবৰ সৈতে জড়িত হৈছে বহুতখিনি পেছাদাৰী ফুটবল আপুনি খেলিলে এণ্টায়াৰ কেৰিয়াৰত বহু নামী নামী খেলুৱৈকো আপুনি লগ পাইছে ড্ৰেছিং ৰুমতে হওক ফিল্ডতে হওক এটা মেমৰেবল মেচ কোনখন বুলি ক'ব যদি মই কওঁ আপোনাৰ ফুটবল কেৰিয়াৰত অত্যন্ত মেমৰেবল এখন মেচ আৰু আপোনাৰ পাৰফৰ্মেন্স আপুনি কোনখন মেচ পিক কৰিব বা কোনটো পাৰফৰ্মেন্স আপুনি পিক আপ কৰিব মোৰ মেমৰেবল মেচ বুলি ক'ব গ'লে মই যেতিয়া অইল ইণ্ডিয়াত আছিলো প্ৰথমবাৰ মোহন বাগান লগত মই এগেইনষ্টত খেলিছিলো তেতিয়া বাইচুং ভুটিয়াও আছিলে বহুত ডাঙৰ ডাঙৰ প্লেয়াৰ আছিলে মোৰ প্ৰফেচনেল কেৰিয়াৰো তাৰ পৰাই ষ্টাৰ্ট হৈছে মই তাৰ পৰাই অফাৰ পাইছো এইটো গেমৰ পৰাই একচুৱেলি মই ক'ব গ'লে অইল ইণ্ডিয়াকো বহুত থেংকছ দিব লাগিব কেলে কি এহেঁতে মোক ৰাস্তা দেখাইছে এইটো ৰাস্তা অইল ইণ্ডিয়াও মই বহুত বহুত ধন্যবাদ বুলি কওঁ এহেঁতে মোৰ কাৰণে ইমান এইবোৰ ৰাস্তা দেখুৱাৰ কাৰণে আজি অইল ইণ্ডিয়া নহ'লে মই এইবোৰতো মই ওলাই যাব নোৱাৰিলো হ'লে প্ৰফেচনেল লাইনত আজি অইল ইণ্ডিয়া থকাৰ কাৰণে ইহঁতে বাহিৰত খেলিব গৈছিলে ফেডাৰেশ্যন কাপ বা আই লিগ ছেকেণ্ড ডিভিজন ইহঁতে কোৱালিফাই ৰাউণ্ড খেলিছিলে ইয়াৰ কাৰণে মই নিজৰ টেলেণ্টটো দেখাব পাৰিছো ইহঁতৰ কাৰণে এইটোৱে বহুত ধন্যবাদ আৰু এইটোৱে ক'ব বিচাৰিছো এতিয়া মোৰ প্ৰথম খেলটো ইম্পৰ্টেণ্ট মেচ বুলি ক'ব গ'লে মই মোহন বাগানত ফেডাৰেশ্যন কাপত আৰু ISL ৰ মমেণ্টটো বহুত ভাল লাগিছে বহুত এইটোৱে মোৰ বেষ্ট আৰু ইমান ফেন্স আছে আপোনাৰ অগণন ফেন্স আছে আৰু শেহতীয়া যিখন মেচ আপুনি যিখন ফ্ৰেণ্ডলি মেচত আপুনি ৰিটায়াৰমেণ্ট এনাউন্স কৰিলে তাতেও দেখিবলৈ পোৱা গৈছে অগণন আপোনাৰ অনুৰাগী অসমৰ বিভিন্ন চুকে কোণে সোমাই থকা ফুটবল অনুৰাগী আপোনাৰ গৈছে কেনেকুৱা লাগে সেই সময়ত বা গোটেই কেৰিয়াৰটোত যেতিয়া আপুনি দেখিছে ইমান ফেন্স মোৰ ইমান কষ্ট কৰি মই ওলাই আহিলো য'ত নেকি মা দেউতা বা ঘৰখনে মোক ছাপোৰ্ট কৰা নাছিলে অইল ইণ্ডিয়াৰ চাকৰি এৰি মই এটা ৰিস্ক এটা চেলেঞ্জ লৈ ওলাই গৈছিলো অসমৰ পৰা কিন্তু এই পৰ্যন্ত যেতিয়া আপুনি গম পাই যে আপোনাৰ অগণন ফেন্স আছে কেনেকুৱা অনুভৱ হয় এতিয়া ফেন্সক মই বহুত বহুত ধন্যবাদ দিওঁ যেতিয়া মোৰ লাষ্ট মমেণ্টলৈকে ইহঁতে মোৰ লগত ছাপোৰ্ট কৰিছে মোক ভাল পাইছে ইয়াৰ কাৰণে যিমানখিনি ফেন্স আছে মোৰ অন্তৰত আছে এইটো মই বহুত বহুত থেংক ইউ ক'ব বিচাৰো মোৰ ফেন্সক আৰু ইমানলৈকে আপোনালোকে মোৰ শেষ জাৰ্ণিলৈকে আপোনালোকে মোক ছাপোৰ্ট কৰিছে বহুত ভাল লাগিছে আৰু নিজকে প্ৰাউড ফিল কৰো আৰু আপোনালোকে ইমান মোক মৰম দিছে আপোনাৰ কাৰণে হয় মই কিছুমান বস্তু দিব পৰা নাই ইয়াৰ কাৰণে মই চৰি ক'ব বিচাৰিছো আপোনালোকে বহুত আশা কৰিছিলে আৰু মোক খেলিব বুলি কিছুমান কথা আছে ইয়াত ইঞ্জুৰিৰ কথা আছে এইবোৰ লৈ এনেও বহুত প্ৰব্লেম আছিলে মোৰ সেইকাৰণে ইয়াৰ কাৰণে মই চৰি ক'ব বিচাৰো আপোনালোকৰ আশাটো মই পূৰণ কৰিব পৰা নাই মোৰো বেয়া লাগিছে এইটো কথা কিছুমান আজি এতিয়াও ছচিয়েল মিডিয়াত সুধি থাকে ইয়াৰ কাৰণে মই চৰি বিচাৰো কেলেকে মই নিজৰ দেহাটো মই প্ৰিপেৰেশ্যন কৰিব পৰা নাই ইঞ্জুৰিৰ কাৰণে আৰু বাকী বহুত বহুত ধন্যবাদ আপোনালোকে মোক শেষলৈকে ছাপোৰ্ট কৰিব কৰাৰ কাৰণে বড়ো ডাঙৰীয়া আমি অকমান উভতি যাম পিছলৈ 94, 95, 96 সেই সময়ত কোকৰাঝাৰ হওক যথেষ্টখিনি বোম ব্লাষ্টে হওক সন্ত্ৰাস জৰ্জৰ এটা এলেকা হিচাপে পৰিগণিত হৈছিলে প্ৰতিদিনে বাতৰি আহিছিলে আজি ইয়াত ব্লাষ্ট হ'ল আজি তাত ব্লাষ্ট হ'ল সেই তেনেকুৱা এটা এলেকাৰ পৰা আপুনি ওলাই আহিছে
আৰু এতিয়া বৰ্তমান যদি মই বক্সিং কওঁ, আৰ্চাৰী কওঁ, ফুটবল কওঁ, এথলেটিক্স কওঁ, সকলো ডিচিপ্লিনতে প্ৰতিগৰাকী খেলুৱৈ কিন্তু মেক্সিমাম খেলুৱৈ কোকৰাঝাৰৰ পৰা আহিছে। কোকৰাঝাৰৰ USP কি? কোকৰাঝাৰৰ খেলুৱৈসকল এনেকুৱা কি আছে যে কোকৰাঝাৰৰ দৰে এটা অঞ্চল এতিয়া যথেষ্ট উন্নত। মই নিজেই তাত CEM কভাৰ কৰিব গৈছো বা বহুকেইটা ফুটবল টুৰ্ণামেণ্ট মই তাত কভাৰ কৰিব গৈছো এজ এ স্পৰ্টছ জাৰ্নেলিষ্ট। কমেণ্ট্ৰিও কৰো ফাইনেল মেচ কেইখনত, বহু কেইখন মেচ মই কভাৰেজ কৰিছো তাত। মই তাত গৈ নিজেই স্তম্ভিত হওঁ যে কিদৰে এই কোকৰাঝাৰৰ দৰে এলেকাৰ পৰা ইমান খেলুৱৈ ওলাই আহিছে। শুনা এতিয়া পাইছে? আগৰ 95, 94 অকল কথা নহয়, এতিয়া তাৰ আগৰ কথাও আছে মোৰ ওচৰত ষ্টৰি। যেতিয়া মই সৰু আছিলো, বহুত সৰু আছিলো, 5 বছৰ 6 বছৰ মানে ধৰক, তেতিয়া আপুনি শুনি পাইছিলে আমাৰ বড়ো গণ্ডগোল, FCPTC গণ্ডগোল হৈছিলে। এইটো টাইমো মই নিজৰ চকুৰ পৰা দেখিছো, য'ৰ পৰা মই দেখিছো। যেতিয়া মাৰ লগত গৈছিলো মই সৰু টাইমত, আমি জাষ্ট জইণ্ট ফেমিলিৰ পৰা বেলেগ জাগাত গুচি গৈছিলো। এইটো টাইমত মই মাকৰ লগত যেতিয়া আমাৰ পানীৰ কাৰণে ঘৰত কোৱা হেৰি নাছিলে, এনেকুৱা টিউবৱেল কোৱা হেৰি নাছিলে, ফেচিলিটিজ। আমি জাষ্ট নতুন চিফ্ট কৰিছিলো এইটো টাইমত। তেতিয়া মই মাৰ লগত মই পানী আনিব যাওঁতে মই এটা এনেকুৱা ঘটনা দেখিছো মোৰ চকুৰ পৰা, মোৰ আগতে। এইবোৰ ঘটনাবোৰ দেখিলে এতিয়া বহুত বেয়া লাগে। এতিয়া কিনি চাবা গ'লেতো এতিয়া বহুত ভাল। বহুত সুবিধা আছে ল'ৰা ছোৱালী ওলাই যাবৰ কাৰণে। আমি হয়, যেতিয়া ষ্টাৰ্ট কৰিছিলো, এইটো টাইমত ওলাবৰ কাৰণে আপুনি 30% চান্স নাছিলে। হয়, ইমান বেয়া অৱস্থা আছিলে তেতিয়া আমাৰ টাইমত। তথাপিও আমি নিজকে ধৈৰ্য ধৰি এনে আমি ওলাই আহিছো, নিজৰ ভয় হেৰিটো ৰাখি এনে আমি ওলাই আহিছো। আৰু এইবোৰ ঘটনাটো এতিয়াতো আপোনাৰ লগত ক'ব গ'লে এতিয়া কিছুমান কথাও আছে, এইবোৰ ইমান হেৰি নকৰো। যি গ'ল আৰু এইটো গুচি গ'ল। আৰু এতিয়া যিমানখিনি আমাৰ আপুনি যোনটো কুৱেশ্যন সুধিছে এইটো হ'ল আমাৰ বডোলেণ্ড এৰিয়াত যিমানখিনি ল'ৰা ছোৱালী আছে, অকল বডোলেণ্ড এৰিয়াত নহয়, কিছুমান অসমতো বহুত টেলেণ্ট আছে। এইটো মই নকওঁ যে অকল বড়ো এৰিয়াত টেলেণ্ট আছে বুলি নহয়, অসমতো বহুত আছে। অসমতে বহুত টেলেণ্ট আছে আমাৰ অসমত। যি এবিনতে হওক, এহঁতক কি হ'ল কিছুমান সুবিধা নোপোৱাৰ কাৰণে এহেঁতে আমি ওলাই যাব পৰা নাই। আমাৰ কিছুমান বহুত কাম কৰিব আছে, আমাৰ গ্ৰাছৰুট লেভেলৰ পৰা হওক বা যিমানখিনি অফিচিয়েলি হওক বা এচিষ্টেণ্টেই হওক, এহেঁতে বহুত কাম কৰিব লাগিব। আমি পিছত গৈ এনে বহুত ভাল ৰিজাল্ট পাম পিছত। সেইকাৰণে কিছুমান চিষ্টেমেটিক যদি কাম কৰে, আমি অসমত বহুত ল'ৰা ছোৱালী পাম, বহুত টেলেণ্ট আছে আমাৰ অসমত। এতিয়া ভাবি চাওক, আপুনি লাভলীনা হওক, হিমা দাসে হওক, যমুনা বড়ো হওক, এতিয়া হলিচৰণ হ'ল, বিনীত ৰায় হ'ল, যিমানখিনি আছে এতিয়া লাহে লাহে ওলাই গৈছে। যেতিয়া মই ওলাইছিলো তেতিয়া কোনো নাছিলে। হয়, প্ৰফেচনেল লাইনতো হয়। কোনো নাই। কোনো নাছিলে। সাহস কৰা প্ৰথমবাৰ মই নাছিলে। কোৱালিটি সাহস আছে কৰা কিন্তু নাছিলে। তেওঁলোকে সাহস কৰা নাছিলে। বহুত কোৱালিটি আছিলে, আমাৰ চিনিয়ৰ কেইটাও বহুত কোৱালিটি আছিলে। কিন্তু এহেঁতক এটা ভয় খুৱাই থাকে কিছুমান মানুহে, এতিয়া বাহিৰত ওলাই গলে কি হব, চাকৰি নহব, ইঞ্জুৰি হলে কি হব, এইবোৰ কিছুমান ভয় খুৱাই হেনে এহেঁতক এনেকুৱাই কিছুমান আমাৰ হেৰিবোৰ দবদপাই থাকে। দবদপাই মানে এনেকুৱা ভয় খুৱাই থাকে আৰু বাহিৰত যাব নিদিয়ে। সেইকাৰণে এতিয়া মই ওলাই যোৱাৰ পিছত চাওক, হলিচৰণ আহিলে, এলেন দেউৰিন আহিলে, বিনীত ৰাই আহিলে, কিমান আহিলে। নহলেতো কোনেও সাহস কৰা নাছিলে। আজি মানুহবোৰ দেখি পাইছে, শুনি পাইছে, এতিয়া বিনীত ৰায়কে চাওক বা হলিচৰণকে চাওক, ইহঁতে চাকৰি নকৰিলেও এতিয়াও চলি থাকিব পাৰে ইহঁতে। আজিকালি বহুত ক্ৰেজিনেছো বাঢ়ি গ'ল, কিছুমান ল'ৰা ছোৱালীও ফল' কৰি আছে আমাৰ চিনিয়ৰ কেইটাক চাই এনে। হয়, হয়, সেইকাৰণে বহুত ভাল লাগে। বহুত ভাল লাগে এইবোৰ দেখিলে। এতিয়া এটা সময়ত আমি ভাবি চালে কোনো নাছিলে, আমাক কাৰোবাৰ লগত চিনাকি হবই হলেও প্ৰফেচনেল লাইনত গলে বেলেগ ক্লাবত আমি দেখিয়ে নাপাওঁ, অকল নিজকে দেখি পাওঁ। সেইকাৰণে আপুনি ভাবি চাওক, এতিয়া মণিপুৰ মিজোৰামৰ কথা ভাবি চাওক, এহেঁতক উম। যি ক্লাবতে যাওক বা যি ইভিনতে যাওক, এহেঁতক দেখি পাবই। মণিপুৰ কেলে কি মিজোৰামতো থাকিব। এহেঁতে এটা কনফিডেন্স পাই যায়, আমাৰ নিজৰ মানুহ আছে, আমাৰ মণিপুৰৰ মানুহ আছে, মিজো মানুহ আছে, সিহঁতৰ লগত এনেকুৱাই কমিউনিকেশ্যন কৰি কৰি এহেঁতে আজি ডেভেলপ হৈ গ'ল আমাতকে। কিন্তু উম, এহেঁতে আমাতকে বহুত তলত আছিলে আগত। যিয়ে হওক, ফুটবলতে হওক, যিহতে হওক।
কিন্তু আমি কিহৰ কাৰণে উন্নতি কৰিব পৰা নাই, এইবোৰ বস্তুৰ কাৰণে আমি উন্নতি কৰা কেলে কি আমাৰ ৰাস্তাটো বেলেগ হৈ আছে, সিহঁতৰ ৰাস্তাটো বেলেগ হৈ আছে। এইবোৰ বস্তুটো আমি ঠিক কৰিব লাগিব আৰু আমি বহুত প্লেয়াৰ ওলাব পাৰিম আমাৰ অসমৰ পৰা, অকল ফুটবল নহয়, চব বিভিন্নতে আমি ডেভেলপ কৰিব পাৰিম। আপোনাৰ পৰা জানিব খুজিম এইখিনি সময়তে ইমানখিনি এক্সপিৰিয়েঞ্চ থকা প্লেয়াৰ আপুনি নিজেই কৈছে যে আপোনাৰ যি সময়ত আপুনি আৰম্ভ কৰিছিলে ইউ নেভাৰ হেড এনিৱান টু লুক আপ টু, কোনো নাছিলে যে মই এওঁৰ নিচিনা হ'ব বিচাৰিম অসমৰ পৰা। কিন্তু আপোনাক দেখি এতিয়া প্ৰাঞ্জল ভূমিজে হওক, এলেন দেউৰী, হলিচৰণ নাৰ্জাৰী, বিনীত ৰায়, পাৰ্থিৱ গগৈ, মানে দ্য লিষ্ট ইজ আনএণ্ডিং। লিষ্টখন যেতিয়া ক'বলৈ যাওঁ শেষ নহ'ব, কিন্তু বহুখিনি খেলুৱৈ ওলাই গৈছে আৰু পেছাদাৰী ফুটবলত ভাল কৰি আছে তেওঁলোকে। অন্যান্য ডিচিপ্লিনৰ কথা মই নকওঁৱেই, অন্য ডিচিপ্লিনতো ভাল কৰি আছে। বৰ্তমান সময়ত ফুটবলৰ আৰু কি কৰিব লগা আছে, কাৰণ ফুটবলৰ উন্নতিৰ কাৰণে বহুখিনি কাম কৰিব লগা আছে, খুব কম সংখ্যক কাম কৰা হৈছে ফুটবলৰ কাৰণে। গতিকে কিদৰে এটা গেম প্লেন লাগিব, মাষ্টাৰ প্লেন লাগিব, গ্ৰাছৰুট লেভেলত প্ৰগ্ৰাম লাগিব নে কি লাগিব, কিদৰে খেলুৱৈ উলিয়াব পৰা যায়? হয়, বহুত এতিয়া আমাৰ চাব গ'লে অসমত কিছুমান বস্তু চিষ্টেম কেইটা আমি চেঞ্জ কৰিব লাগিব। এতিয়া আমি আগৰ চিষ্টেমত যাব নালাগিব। এতিয়া আগৰ চিষ্টেমত যদি আমি ধৰিব যাওঁ কিছুমান বস্তু থাকি যাব আমাৰ। আমি আগত ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলি হেনে আমি নেশ্যনেল খেলি হেনে আমি এনেকুৱা নেশ্যনেল টিমত সোমাইছিলো। আজিকালি এনেকুৱা নহয়, আজিকালি ক্লাব লেভেলত খেলিব লাগিব, একাডেমি জইন কৰিব লাগিব, তেতিয়াহে আমি নেশ্যনেল টিমত সোমাবৰ কাৰণে আমি চান্স পাম। নহলে এইবোৰ প্ৰফেচনেল লাইনত যাব লাগিব। আমি আগৰ নিচিনা আমি ডিষ্ট্ৰিক্ট খেলিম, নেশ্যনেল খেলিব যাম, অমুক চুবুৰীটো খেলিম, এনেকুৱা চাব জুনিয়ৰ এনেকুৱা খেলিম, এইটো খেলি এনে আমি নেশ্যনেল টিমৰ এইবোৰ এতিয়া শেষ হৈ গ'ল। এইটো হেৰিত যোৱা নাই আজিকালি। আজিকালি ক্লাব লেভেলত গ'ল, একাডেমিক লেভেলত গ'ল, প্ৰফেচনেল পুৰা বনাব বিচাৰিছে। আমি এইটো লাইনত যাব লাগিব। সেইকাৰণে কিছুমান আমাৰ এছ'চিয়েশ্যনে হওক বা অফিচিয়েলি যিমান টেকনিকেল লাইনতে হওক, এইবোৰ বস্তুটো আমি চেঞ্জ কৰিব লাগিব। বহুত কাম কৰিব আছে। আমি আজিতো ভাবিলে নহব, আমি 5 বছৰ 10 বছৰৰ কাৰণে ভাবিব লাগিব। যদি 5 বছৰ 10 বছৰৰ কাৰণে ভাবিব লগা হলে আমি গ্ৰাছৰুট লেভেলটো ঠিক কৰিব লাগিব। আজি গ্ৰাছৰুট লেভেলটো আমি 5 বছৰ ঠিক কৰিলে তেতিয়া আমি 10 বছৰৰ ৰিজাল্ট পাই যাম। এইবোৰ বস্তু আমি লাম্বাৰ টাৰ্মছৰ কাৰণে প্লানিং কৰিব লাগিব। ইউথক আমি কেনেকুৱা পলিচ কৰিম, আমি আণ্ডাৰ 7ৰ পৰা আমি লৈ হেনে যিমানখিনি আমাৰ এজ গ্ৰুপৰ হেৰি আছে এইবোৰ আমি ঠিক কৰিব লাগিব। আমাৰ লীগবোৰ ঠিক কৰিব লাগিব, ষ্টেট লীগবোৰ কমচে কমটো 3 মাহ মান চলা এনেকুৱা লীগ চিষ্টেম খুলিব লাগিব, ইউথৰে হওক বা যিয়ে হওক। আমি এইবোৰ চিষ্টেমটো কৰিবই লাগিব, নহলে আমি একো হেৰি নহম। যিমানখিনি ৰিজাল্ট পাব লাগে আমি ৰিজাল্ট নাপাম। আজি মণিপুৰী হওক বা মিজোৰামেই হওক বা অৰুণাচলে হওক, আজিকালি অৰুণাচলো আমাতকে বহুত ডেভেলপ হৈ গ'ল। আমি আগত শুনা নাছিলো অৰুণাচলৰ লগত আমি হাৰিছিলো বুলি অসম ষ্টেটে। আজিকালি আমি অৰুণাচলৰ লগতো আমি পিছ পৰি আছো। এইবোৰ বস্তুটো এহেঁতে কাম কৰি আছে, ভিতৰীয়া যিমানখিনি আছে এহেঁতে কাম কৰি আছে, এইকাৰণে এহেঁতে ৰিজাল্ট পাইছে। আমি এইবোৰ ইহঁতক চাই এনে আমি ফল' কৰি এনে কাম কৰিব লাগিব। আমি এনেকুৱা আগত পুৰণা চিষ্টেমত চলি গ'লেতো নহব। এতিয়া বহুত আপগ্ৰেড হৈ গ'ল ফুটবল। সেইকাৰণে আমি এইকাৰণে পিছ পৰাটো এইটোৱে। এতিয়াও আছে ক্ৰেজিনেছ আমাৰ ল'ৰা ছোৱালী। আগৰ দিনতো আমাক কোনো থব যোৱা নাছিলে, যাওক ফুটবল খেলক বা কিবা খেলক। আজিকালি পেৰেণ্টছ বোৰে নিজে ফিল্ডত থব যায়, ৰখি থাকে তাত। ইমান হেৰি আছে, ক্ৰেজিনেছ আছে। পেৰেণ্টছৰ ওপৰতো ইমান ক্ৰেজিনেছ আছে আজিকালি, মোৰ ল'ৰাক মই ফুটবল খেলাম এনেকুৱা। ইমানখিনি অহাৰ পিছতো যদি আমি ইহঁতক সুবিধা দিব নোৱাৰো বা ইহঁতৰ ৰাস্তাটো ক্লিয়াৰ কৰিব নোৱাৰো, তেতিয়াহ'লে আমি কি এছ'চিয়েশ্যনত বহি হেনে বা আমি এনেকুৱা অফিচিয়েল হৈ এনে বহি থকাটো কি লাভ? ইহঁতকতো আমি সুবিধা দিব লাগিব। সেইকাৰণে কিছুমান বস্তু আমি বহুত চেঞ্জ কৰিব আছে, কাম কৰিব বহুত আছে গ্ৰাছৰুট লেভেলত। এইবোৰ কাম কৰিব লাগিব, তেতিয়াহে আমি এটা সময়ত আমি ৰিজাল্ট পাম। লং টাৰ্ম প্লেনিঙৰ কথা আপুনি কৈছে যে এতিয়া যদি আমি ইউথ আৰু ল'ৰা ছোৱালীখিনি সময় আমি যদি গ্ৰুম আপ কৰিব পাৰো, এটলিষ্ট 4-5 years যদি আমি ভালকে গ্ৰুম কৰো, 10 yearsত আমি ৰিজাল্ট পাম। আপোনাৰ পৰা এতিয়ালৈকে কোনোবাই পৰামৰ্শ লৈছে নেকি, বা ভৱিষ্যতে তেনেকে নিজৰ মতামত নিজৰ পৰামৰ্শ দিম বুলি ভাবি থৈছে নেকি? মোক যদি কোনোবাই সোধে ফুটবলৰ উন্নতিৰ কাৰণে কি কৰিব পৰা যায়, মই ৰেডি আছো। মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চ খিনি তেওঁলোকক দিবলৈ সাজু আছো। নিশ্চয় মই ৰেডি আছো। মই অসম ফুটবলৰ লগতো মই কথা পাতি থাকো, কিছুমান ডিছকাছ কৰো, ইহঁতে কেনেকুৱা আমি ডেভেলপ কৰিব। কিন্তু আমাৰ নিচিনা তাত গৈ এনে আমি ইমান পাত্তা নাপাওঁ। ইহঁতৰ বহুত
কথা আছে অফিচিয়েলি, সিহঁতে ইমান সুবিধা নিদিয়ে আমাক এইবোৰ কিছুমান বস্তু ভিতৰত সোমাই যাবৰ কাৰণে। আমাক জাষ্ট সিহঁতে অকল জাষ্ট থয় আৰু এনেকুৱাই এটা নামত এনেকুৱা টাইপ ইউজ কৰে। মই এইটোৱে ক'ব বিচাৰিছো যাতে এনেকুৱা নকৰে, হেনে যোনখিনি আমাৰ কথাও যিমানখিনি এক্সপিৰিয়েঞ্চ আছে এইকেইটাও অকমান ইউজ কৰি চালেও ইহঁতে কিবা এটা ৰিজাল্ট পাব বুলি মই আশা কৰো। মইতো ৰেডি আছো, আমি চবেই ৰেডি আছো, অকল মই নহয়, যিমানখিনি আমাৰ প্ৰফেচনেল প্লেয়াৰ আছে ইহঁতৰ পৰা এডভাইচ লওক কি কৰিব লাগিব, বেলেগ ষ্টেটে কি কৰি আছে, কেনেকুৱা ডেভেলপ হৈছে। আমাৰ ইয়াত বহুত টেকনিকেলি লাইনতো আমাৰ প্ৰচেছ এইবোৰ বহুত ডেভেলপ কৰিব আছে, চব বস্তুৱে ডেভেলপ কৰিব লাগে। আজি কোচ থাকিলেহে আমি প্লেয়াৰ ডেভেলপ কৰিব পাৰিম, আজি টিচাৰ থাকিলেহে আমি ষ্টুডেণ্ট ওলাব পাৰিম। ভাল টিচাৰ লাগিব, ভাল কোচেছ লাগিব, তেতিয়াহে আমি কিবা উন্নতি হ'ম। এইবোৰ বস্তু কৰিব লাগিব, নহলে আমি ইমান ৰিজাল্ট নাপাম এইবোৰ নকৰিলে। কোচেছৰ কথা আপুনি কৈছে বৰ ডাঙৰীয়া, মই সঘনাই এইটো কথা কওঁ যে প্ৰতিটো ডিচিপ্লিনত যদি প্ৰশিক্ষক নাথাকে, এজন প্ৰশিক্ষকে 100 গৰাকী খেলুৱৈৰ পৰা প্লেয়াৰ উলিয়াব নোৱাৰে। এইটো মিছা কথা, একদম প্ৰেক্টিকেলি ৰিয়েলিষ্টিকেলি সেইটো একদম এটা আননেচেচাৰী কথা। মই গ্ৰাছৰুট লেভেল স্পৰ্টছ কাভাৰ কৰো, অলিম্পিক স্পৰ্টছ আৰু ফুটবল, তেতিয়া মই দেখো আৰু মহিলা ক্ৰিকেট কৰো, তেতিয়া এটা কথাই মই সঘনাই অনুভৱ কৰো যে খেলুৱৈ আছে কিন্তু প্ৰশিক্ষক নাই। এই অভাৱ পূৰণ হ'ব। আপুনি কৈছে হয়, মই নিশ্চয়। খেল মহাৰণৰ সময়তে হওক, খেলো ইণ্ডিয়া সময়তে হওক, বিভিন্ন যেতিয়া চেম্পিয়নশ্বিপ অসম চৰকাৰে অনুষ্ঠিত কৰে, ল'ৰা ছোৱালীৰ লগত যেতিয়া কথা পাতো এটাই কওঁ, গাঁৱৰ পৰা হলে ইমান টেলেণ্টেড ল'ৰা ছোৱালী ভাবিব নোৱাৰি। কাবাডী খেলখন মই এইবাৰ দেখিছো খেল মহাৰণৰ সময়ত, যিদৰে খেলিছে মই সন্মুখৰ পৰা প্ৰ কাবাডী লীগ চাই থকাৰ নিচিনা লাগিছে, ইমান টেলেণ্টেড। কিন্তু দুৰ্ভাগ্যজনক কথা, তেওঁলোকে নিজে ইউটিউবত চাই খেলিহে শিকিহে ওলাই আহিছে। ইমান দুৰ্ভাগ্যজনক এতিয়াও পৰিস্থিতিটো হৈ আছে ইমান বছৰৰ পিছতো, যে আমাৰ তাত প্ৰশিক্ষক নাই। কিহৰ কাৰণে প্ৰশিক্ষক নাই? এক্স প্লেয়াৰ জড়িত কৰি ৰাখিব নোৱাৰে নেকি? এক্স প্লেয়াৰক এতিয়া কি কম আপোনাক, এতিয়া এইটো ক'ব হলে ইহঁতৰ এছচিয়েশ্যনৰ দায়িত্ব আছে এইবোৰত। এতিয়া যিমানখিনি আমাৰ খেলি গ'ল বা চিনিয়ৰ প্লেয়াৰ হওক, ইহঁতক আমি লৈ আহিব লাগিব, নিজে মাতিব লাগিব যে আহক লাইচেঞ্চ কৰক, আমাৰ কাৰণে ভাল হ'ব। যিমানখিনি এতিয়া ৰিটায়াৰমেণ্ট ল'ল বা আমাতকে যিমান চিনিয়ৰ আছে ইহঁতক অকমান লৈ আহিব লাগিব, ইহঁতক ক'ব লাগিব আমাক প্ৰচেছৰ দৰকাৰ হৈছে, আপোনালোকে এক্সপিৰিয়েঞ্চ আছে, আহক অকমান প্ৰচেছ লাইচেঞ্চবোৰ কৰক। আপুনি ভাবি চাওক, আজিলৈকে আমাৰ অসমত এটাও প্ৰ লাইচেঞ্চ নাই, অকল এটাই আছে নেকি এ লাইচেঞ্চ, শুভম ৰাভা বুলি কোৱা। তেতিয়াহ'লে আমি ভাবি চাওক আমি ক'ত আছো। এই ডি লাইচেঞ্চ আছে, ঠিক আছে, এতিয়া লাহে লাহে অকমান আহি আছে ডি লাইচেঞ্চ চি লাইচেঞ্চ। এইবোৰ আমি আমাৰ পৰা আমি বাহিৰত কোচিং কৰা কোচে নাই আজিলৈকে ভাবিব গলে, বা প্ৰফেচনেল ক্লাবত কোনোবা কোচিং কৰি আছে বা কিবা কৰি আছে, আজিলৈকে মই দেখাই নাই। এটাই এতিয়া জাষ্ট ওলাই গৈছে শুভম ৰাভা, ই ওড়িশা FC-ত ইউথ টিম লগত আছে, এই অকমান ওলাই গৈছে। যদি আমি বাহিৰত এক্সপিৰিয়েঞ্চটো ললেহে আমি কিবা এটা পাম, আমি ভিতৰতে যদি আমি অকল ডাঙৰ ডাঙৰ কথা কৈ থাকিলেতো নহব। বাহিৰৰ ফুটবলত চাই আহক প্ৰফেচনেল ফুটবল কি হয়, এবাৰ সোমাই চাই দেখিহেনে নিজে আহক, হয় নে নাই? তেতিয়াহে গম পাব আমি কিমান ওপৰত আছো বা কিমান তলত আছো। সেইকাৰণে মই ভাবিছো কিছুমান বস্তু আমি প্ৰচেছবোৰত বহুত ধ্যান দিব লাগিব, এডুকেটেড কোচ লাগিব আমাক, তেতিয়াহে আমি প্লেয়াৰ ওলাব পাৰিম, ডেভেলপ কৰিব পাৰিম। নহলে আমি অকল এইবোৰ এলা পেচা লৈ এনে কোচিং কৰি থাকিলে, আগৰ পুৰণা ষ্টাইলত যদি আমি কোচিং কৰি থাকো এইবোৰ নহব। এতিয়া কিছুমান টেকনলজি ইমান হাই হৈ গ'ল, ইমান আপগ্ৰেডেড হৈ গ'ল ফুটবল, কি হব ইমান হাই লেভেলৰ ফুটবল খেলিব লাগিলে ইমান কেনেকুৱা কোচ লাগিব, এইবোৰ আমি লাগিব এতিয়া। চাইন্টিফিক এপ্ৰচো লাগিব। আপুনি কৈছে আপুনি ইঞ্জুৰি হয়। সময়ত আপুনি ইনচিকিউৰ হৈ গৈছিলে, কিন্তু তথাপি আপুনি অসমত নাছিল সেই সময়ত। শুভমৰ ষ্টৰী মই জানো, শুভমৰ লগত অত্যন্ত ক্লজ কথা পাতি থাকো। শুভমে কৈছে কিদৰে তেওঁৰ কেৰিয়াৰটো শেষ হৈ গৈছিলে ইঞ্জুৰিৰ কাৰণে, যাৰ ফলত তেওঁ প্ৰশিক্ষকৰ বাবে তেওঁ মন মেলিলে যে মই খেলুৱৈ হ'ব নোৱাৰিলো যেতিয়া, মই লেট মি বি আ কোচ না। গতিকে চাইন্টিফিক এপ্ৰচ লাগিব, স্পৰ্টছ চাইকলজিষ্টৰ কথা থাকিব, স্পৰ্টছ চাইন্টিষ্টৰ কথা থাকিব, নিউট্ৰিচনৰ কথা থাকিব, চাইন্টিফিকেলি এইখিনি ডিজাইন কৰিব লাগিব ইউথ খিনিৰ কাৰণে, সৰু সৰু কিশোৰীৰ কাৰণে। আজিকালি ছোৱালীও ওলাই আহিছে ফুটবল খেলিবলৈ।
আৰু হয় সমানেই হয় তেওঁলোকে খেলিব বিচাৰে। গতিকে বহুখিনি অভাৱ অনাটনৰ মাজত কিন্তু খেলুৱৈসকল এতিয়া হলিচৰণে হওক বা প্ৰাঞ্জলে হওক ওলাই গৈছে নিজৰ কষ্ট নিজৰ চেষ্টাৰ ফলত। হয় আগত নিশ্চয় নিশ্চয় আগন্তুক দিনত কিন্তু মই এতিয়াও আশাবাদী হৈ আছো যে অন্ততঃ আমাৰ কোচ থাকিব, যে আপগ্ৰেডেড হৈ থকা কোচ থাকিব। কিন্তু এতিয়া হয়তো বড়ো ডাঙৰী এনেকুৱা লাগে যেন এতিয়াও যেন বহুত দূৰ বহুখিনি কাম কৰিবলৈ বাকী আছে। নিশ্চয় 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 বহুত কাম কৰিব আছে আমাৰ। অকল অকল প্লেয়াৰ নহয়, আমি কোচ হওক যিয়ে হওক যিমানখিনি আমাক অকল কোচ হলেতো নহয়, আজিকালি নিজৰ নিজৰ দায়িত্ব বেলেগ বেলেগ থাকে। আমি ফিটনেছ কোচ থাকিব, ফিজিঅ থাকিব, বহুত বেলেগ বেলেগ গেম এনালাইচিছৰ কাৰণে বেলেগ থাকিব। এইবোৰ আজিলৈকে বেলেগ বেলেগ পাৰ্ট আছে টেকনিকেল লাইনতে বা কোচিং লাইনতে। এইবোৰ আমি লাগিব, তেতিয়াহে আমি উন্নতি হ'ম, নহলে সন্ধান কেতিয়াবা দিব পাৰিব বুলি আপুনি ভাবেনে আগন্তুক দিনত? এইটোতো মই ক'ব নোৱাৰো। এতিয়া ইহঁতৰ ওপৰত কি ভাবে, ইহঁতৰ আণ্ডাৰতে আছে। যি কৰিব লাগে মই এইটোৱে আশা কৰো ইহঁতে ভাল কৰক, তেতিয়াহে আমি ৰিজাল্ট পাম। বাকীটো আমি এহেঁতে যদি আগ নাবাঢ়ে আমিও একো আগবাঢ়িব নোৱাৰো। এহেঁতে সুবিধা দিলেহে আমি সুবিধা ল'ব পাৰিম, নহলেতো একো কৰিব নোৱাৰে। ইহঁতৰ আণ্ডাৰতে চব। আৰু আপুনি তেওঁলোকৰ লগত যিহেতু কথা পাতি থাকে, তেওঁলোকক হয়তো আপুনি এইটো এডভাইচ দিছেও, কিদৰে তেওঁলোকে গ্ৰহণ কৰিছে আপোনাৰ এডভাইচসমূহ? নাই, ইহঁতে আমাৰ এডভাইচটো ক'ত ল'ব? ইহঁতে নিজৰ কাম নিজে কৰি আছে। এইবোৰত আমি কথা ক'লেও বেয়া। এতিয়া আমি কিবা সঁচা কথা ক'ব গ'লে ইহঁতে বেয়া পায়। এইবোৰ এনেকুৱা হয় আৰু আমাৰ কথাটো ক'ত গুৰুত্ব দিব? ইহঁতৰ কিছুমান পাৰ্চনেল কথা থাকিবও পাৰে। আগন্তুক দিনত আমি আপোনাক এগৰাকী প্ৰশিক্ষক হিচাপে দেখা পাম নেকি ফুটবল ফিল্ডত? কি পৰিকল্পনা আছে আপোনাৰ পোষ্ট ৰিটায়াৰমেণ্ট? মই চেষ্টা কৰি আছো নিজৰ একাডেমি কৰিবৰ কাৰণে। কিছুমান একাডেমি কৰিব হলে ফাইনেন্সিয়েলি বহুত ছাপৰ্ট লাগে। মই এইটোৱে বিচাৰিছো নিজৰ এক্সপিৰিয়েঞ্চটো মই শ্বেয়াৰ কৰিম ল'ৰা ছোৱালীৰ লগত। মই এতিয়াও শ্বেয়াৰ কৰোঁ, যেতিয়া ফিল্ডত যাওঁ মই কিছুমান কথা কওঁ, এনেকুৱা কৰিব নালাগিছিলে এনেকুৱা কওঁ। সৰু ল'ৰা ছোৱালীৰ লগত মই এডভাইচ কৰি থাকো। মোৰ যিমানখিনি জুনিয়ৰ আছে ইহঁতক লৈ আনি মই কেতিয়াবা প্ৰেক্টিচতো যাওঁ, সিহঁতৰ লগত প্ৰেক্টিচ কৰোঁ। এইবোৰ মই এডভাইচ দি থাকো। চাব গ'লেতো এতিয়া নিজৰ একাডেমি খুলিম বুলি ভাবি আছো, এতিয়া কি হয় চাওঁ। ইয়াত নোৱাৰিলেও মই কোকৰাঝাৰত নিশ্চয় ট্ৰাই কৰিম 1 বছৰ 2 বছৰত। এই বৰ্তমান শুভেচ্ছা প্লানিং থাকিল প্লানিং আপোনাৰ নতুন একাডেমিখনৰ কাৰণে। শুভেচ্ছা থাকিল আৰু আশা কৰিম গুৱাহাটীতে হওক, অসমৰ যিকোনো জেগাতে হওক বা কোকৰাঝাৰতে হওক, আপোনাৰ একাডেমিখনৰ পৰা বহু দুৰ্গা বড়ো, বহু হলিচৰণ নাৰ্জাৰী ওলাই আহিব আশাবাদী আমি। আৰু মই এগৰাকী সাংবাদিক হিচাপে আশাবাদী যে অসমৰ চুকে কোণে সোমাই থকা টেলেণ্টসমূহ আপোনালোকে স্পট কৰিবলৈ সক্ষম হ'ব। আপোনাৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে, এক্সপিৰিয়েঞ্চ খিনি যথেষ্ট সহায়ক হ'ব যদি কোনোবাই আপোনাৰ এক্সপিৰিয়েঞ্চ খিনি শ্বেয়াৰ কৰিব বিচাৰে কণ কণ ল'ৰা ছোৱালীৰ সৈতে। আৰু আগন্তুক দিনত সকলোখিনি ভাল হওক আৰু আমাক বহুখিনি আপুনি ফুটবল ফিল্ডত আপোনাৰ স্কিল দেখুৱাই আমাক এণ্টাৰটেইন কৰিলে, তাৰ বাবে বহু বহু ধন্যবাদ। আজি ব্ৰেকিং বেৰিয়াৰ্ছ পডকাষ্টত আহি আপুনি বহুখিনি কথা শ্বেয়াৰ কৰিলে, তাৰ বাবে অশেষ ধন্যবাদ। পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো দুৰ্গা বড়ো। থেংক ইউ। আৰু শেষত আপুনি আপোনাৰ অনুৰাগীসকলৰ কাৰণে কিবা ক'ব বিচাৰিব নেকি মোৰ এই পডকাষ্টৰ যোগেদি? আপোনাৰ ব্ৰডকাষ্টৰ যোগেদি মই এইটোৱে ক'ব বিচাৰিছো ল'ৰা ছোৱালীক, আৰু আজিকালি যিমানখিনি এই পেৰেণ্টছবোৰ আছে, পেৰেণ্টছবোৰক মই ৰিকুৱেষ্ট কৰোঁ নিজৰ ল'ৰা ছোৱালীক ফিল্ডত লৈ আহক। আজি চবতকৈ ডাঙৰ মেডিচিন ল'ৰা ছোৱালীৰ কাৰণে ফিল্ডে হয়। আপুনি ফিল্ডত লৈ আহক, নিজৰ ল'ৰা ছোৱালী কিবা এটা শিকিব। এইটোৱে অনুৰোধ মোৰ ফালৰ পৰা, যাতে অকল ফুটবল খেলিব লাগে এইটো কথা নহয়। নিজৰ ফিটনেছৰো বহুত কথা আছে। ইয়াত লৈ আহক ল'ৰা ছোৱালী, কমচে কম 1 ঘণ্টা আধা ঘণ্টা সময় দিয়ক ইহঁতক, নিজৰ ল'ৰা ছোৱালীক। মই এইটোৱে অনুৰোধ চবৰ ফালৰ পৰা। বহুত ধন্যবাদ দুৰ্গা বড়ো আপোনাক, আপুনি এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ।